ওং নম ভগৱতে বাসুদেৱায়। আজি হৈছে চ'ত মাহৰ 13 তাৰিখ আৰু ইংৰাজী 2025 চনৰ মাৰ্চ মাহৰ 27 তাৰিখ বৃহস্পতিবাৰ। আজি তিথি হৈছে কৃষ্ণা ত্ৰয়োদশী তিথি আৰু কৃষ্ণা ত্ৰয়োদশী তিথি থাকিব আজি ৰাতি 8:42 পৰ্যন্ত। তাৰপিছত কৃষ্ণা চতুৰ্দশী আৰম্ভ হ'ব। আজি নক্ষত্ৰ হৈছে শতভিষা নক্ষত্ৰ আৰু শতভিষা নক্ষত্ৰ থাকিব আজি ৰাতি 10:35 পৰ্যন্ত। তাৰপিছত পূৰ্ব ভাদ্ৰপদ নক্ষত্ৰ আৰম্ভ হ'ব। আজি জন্মগ্ৰহণ কৰা জাতকৰ ৰাশি হ'ব কুম্ভ ৰাশি, বৈশ্য বৰ্ণ, মতান্তৰে ক্ষুদ্ৰ বৰ্ণ, দেৱাৰীগণ। মৰণত আজি কোনো দোষ নাই। আজিৰ দিনটোৰ শুভ সময় হৈছে ৰাতিপুৱা 6:39 পৰা 7:01 পৰ্যন্ত, আকৌ 8:35 পৰা 9:30 পৰ্যন্ত, আকৌ 10:13 পৰা 12:04 পৰ্যন্ত, আকৌ 1:03 পৰা 2:45 পৰ্যন্ত, আকৌ 3:25 পৰা 5:16 পৰ্যন্ত। আজি সূৰ্য উদয় হোৱাৰ সময় হৈছে ৰাতিপুৱা 5:24 আৰু সূৰ্য অস্ত যোৱাৰ সময় হৈছে বিয়লি 5:33। আপোনালোকলৈ মোৰ এটি বিশেষ অনুৰোধ, যদি আপোনালোকে চেনেলটোত নতুন হৈ আছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে বেল আইকনটো বজাই ল'ব। আৰু আপোনালোকৰ কিছু মতামত থাকিলে জনাবলৈ নিশ্চয়কৈ নাপাহৰিব। আৰু ভিডিঅ'টো যদি ভাল লাগে তেনেহ'লে লাইক এটাও কৰি দিব। আহক আমি এতিয়া আৰম্ভ কৰোঁ দৈনিক ৰাশিফল শিতান। ৰাশিফল শিতানৰ প্ৰথম ৰাশিটো হৈছে মেষ ৰাশি। মেষ ৰাশিৰ জাতকৰ আজি বৃহৎ সফলতা লাভ কৰাৰ লক্ষণ দেখা গৈছে। অভিজ্ঞ ব্যক্তিৰ নিৰ্দেশনাত আপোনাৰ বিশেষ কাম সম্পূৰ্ণ কৰিবলৈ আপুনি সক্ষম হ'ব আৰু ইয়াৰ ফলত আপোনাৰ আৰ্থিক অৱস্থাৰো উন্নতি দেখা পাব আৰু যাৰ বাবে আপুনি মানসিকভাৱে আজি শিথিলতাও অনুভৱ কৰিব। কোনো অনুষ্ঠান বা পাৰ্টিত উপস্থিত থাকিবলৈ আজি নিমন্ত্ৰণ লাভ কৰিব আৰু ইয়াৰ ফলত আপোনাৰ জনসংযোগো দেখা পাব। সময় আৰু অনুষ্ঠান অনুসৰি নিজৰ আচৰণ আৰু কৰ্মব্যৱস্থা ৰাখক। খৰখেদা আৰু ইম্পালচিভনেছৰ বাবে আপোনাৰ ব্যক্তিগত কাম আৰু সম্পৰ্কত বাধা আহিব পাৰে। গতিকে আপোনাৰ ইগ' নিয়ন্ত্ৰণত ৰাখক আৰু আপোনাৰ কেৰিয়াৰ আৰু ব্যক্তিগত কামত যাতে কোনো ধৰণৰ বাধা নাহে তাৰ প্ৰতিও লক্ষ্য ৰাখিব, অন্যথা চলি থকা কামবোৰো বিনষ্ট হৈ পৰিব পাৰে। যদি আপুনি ব্যৱসায়ত নতুন কাম আৰম্ভ কৰিব বিচাৰিছে তেনেহ'লে সময় অতি শুভ হৈ আছে। গতিকে নতুন কামৰ দিশে আপুনি আগবাঢ়িলে আপুনি সুফল লাভ কৰিব আৰু সুযোগৰ সুবিধা লোৱাটো আপোনাৰ সামৰ্থ্যৰ ওপৰত আজি নিৰ্ভৰ কৰিব। আৰু এজন গুৰুত্বপূৰ্ণ ব্যক্তিক যদি লগ পায় তেনেহ'লে আপোনাৰ ব্যৱসায়ত সহায়ক বুলিও প্ৰমাণিত হ'ব আৰু ভৱিষ্যতে ইয়াৰ ফলত ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব। চৰকাৰী চাকৰিত নিয়োজিত লোকসকলে আজি আকাংক্ষিত কাম পাব আৰু ইয়াৰ ফলত তেওঁলোকৰ কাম দেখি বিষয়াসকলো সুখী হ'ব। স্বামী স্ত্ৰীৰ মাজত আজি উৎকৃষ্ট সমন্বয় থাকিব আৰু ইয়াৰ ফলত আপুনি ঘৰৰ পৰিৱেশো ভালদৰে পৰিচালনা কৰিবলৈ সক্ষম হ'ব। যুৱক যুৱতীসকলে তেওঁলোকৰ প্ৰেমৰ সম্পৰ্কৰ প্ৰতি মান্য আৰু গুৰুতৰ হৈ থাকিলে তেওঁলোকৰ সম্পৰ্কত ঘনিষ্ঠতা দেখা পাব। সুষম খাদ্য লগতে কঠোৰ পৰিশ্ৰম আৰু ব্যায়ামৰ ওপৰতো গুৰুত্ব দিব লাগিব আৰু ৰক্তচাপ আৰু ডায়েবেটিছৰ বাবে নিয়মীয়াকৈ পৰীক্ষা কৰাটো নিশ্চিত কৰিব। এনে কৰিলে আপুনি সুস্থ হৈ থাকিবলৈও সক্ষম হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে আকাশী নীলা আৰু লাকি নম্বৰ হৈছে 3। এতিয়া বৃষ ৰাশি। বৃষ ৰাশিৰ জাতকৰ আজি বহু কামৰ বোজাই আপোনাক ভাগৰুৱা কৰি তুলিব, কিন্তু আপুনি আপোনাৰ বহুতো গুৰুত্বপূৰ্ণ কাম সম্পূৰ্ণ কৰাত আপুনি সফল হ'ব। মাটিৰ লগত জড়িত সুবিধা পোৱাৰো আজি সম্ভাৱনা আছে, গতিকে আপুনি এই ক্ষেত্ৰত গুৰুত্ব দিয়ক। পৰিয়ালৰ সৈতে ধৰ্মীয় ভ্ৰমণৰ বাবেও এটা কাৰ্যসূচী বনাওক। ইয়াৰ ফলত আপোনাৰ পৰিয়াল ব্যৱস্থাটো ভাল হৈ থাকিব আৰু লগতে ঘনিষ্ঠতাও বৃদ্ধি পোৱা দেখা যাব। আপোনাৰ আচৰণত ঘৰৰ জ্যেষ্ঠ মানুহবোৰো সুখী অনুভৱ কৰিব। বন্ধু বা আত্মীয়ৰ যিকোনো নেতিবাচক কাৰ্যকলাপে আপোনাক আজি বিচলিত কৰিব পাৰে, গতিকে আপুনি আজি সুসংগঠিত হৈ থাকিবলৈ যত্ন কৰিব আৰু তেওঁলোকে বা কোনো ঘনিষ্ঠ আত্মীয় যি পৰামৰ্শ দিয়ে সেইবোৰ পুনৰ বিবেচনা কৰি চাবলৈ যত্ন কৰিব। মানসিক চাপ লৈ আজি একো লাভ নহ'ব, গতিকে ধৈৰ্য ধৰিবই লাগিব। ঘৰৰ বয়োজ্যেষ্ঠসকলৰ স্বাস্থ্যৰ বাবে নিয়মীয়া যত্ন আৰু সেৱাৰ প্ৰয়োজন আছে, গতিকে তেওঁলোকৰ স্বাস্থ্যৰ প্ৰতি আপুনি গুৰুত্ব দিব লাগিব। কৰ্মক্ষেত্ৰত আপোনাৰ প্ৰভাৱ থাকিব আৰু ব্যৱসায়িক কামবোৰ সহজে সম্পূৰ্ণ কৰিবলৈ আপুনি কঠোৰ পৰিশ্ৰম অব্যাহত ৰাখিব লাগিব আৰু এজন প্ৰভাৱশালী ব্যক্তিৰ পৰামৰ্শ আৰু সহায়ে আপোনাক নতুন কৃতিত্ব প্ৰদান কৰিব। কৰ্মচাৰীসকলৰ সৈতে আপুনি বন্ধুত্বপূৰ্ণ আচৰণ কৰি ৰাখিলে আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰখনৰ বাবে ভাল হ'ব। চৰকাৰী চাকৰিত সেৱা আগবঢ়োৱা লোকসকলেও নিজৰ কামৰ প্ৰতি সম্পূৰ্ণ নিষ্ঠাৰে কৰিলে তেওঁলোকৰ বিষয়াসকলো প্ৰশংসা লাভ কৰিব। কিছুমান বিশেষ কামৰ সন্দৰ্ভত পত্নীৰ সৈতে আলোচনা কৰাটো আপোনাৰ বাবে ভাল হ'ব আৰু সেই ক্ষেত্ৰত আপুনি সফলতাও পাব। বন্ধু বান্ধৱীৰ সৈতে কিছু সময় কটালে আপুনি মানসিকভাৱে চাপমুক্ত অনুভৱ কৰিব আৰু আপোনালোকৰ সম্পৰ্কত পুনৰ মধুৰতাৰ সৃষ্টি হ'ব। খং আৰু খৰখেদা আচৰণ নিয়ন্ত্ৰণ কৰি চলক, অন্যথা আপোনাৰ
মানসিকভাৱে কিছু অসুবিধা পাব পাৰে আৰু ৰক্তচাপ আদিৰ সমস্যা আজি বৃদ্ধি পাব পাৰে। গতিকে আপোনালোকে উচিত চিকিৎসা গ্ৰহণ কৰাটো গুৰুত্বপূৰ্ণ হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে নীলা আৰু লাকি নম্বৰ হৈছে 4। এতিয়া মিথুন ৰাশি। মিথুন ৰাশি জাতকৰ আজি ঘৰৰ জ্যেষ্ঠ সদস্যসকলৰ পথ প্ৰদৰ্শন আৰু আশীৰ্বাদত আপোনাৰ কিছুমান গুৰুত্বপূৰ্ণ কাম সম্পূৰ্ণ হ'ব। যদি আপুনি আপোনাৰ সময় আৰু শক্তি সঠিকভাৱে পৰিচালনা কৰাত সফল হয়, তেনেহ'লে আকাংক্ষিত সফলতা আপুনি নিশ্চিতভাৱে লাভ কৰিব। ভাল খবৰ পোৱাৰ বাবে পৰিৱেশ সুখৰ হ'ব আৰু ইয়াৰ ফলত ঘৰৰ পৰিৱেশো ইতিবাচক হ'ব। ধৰ্মীয় ভ্ৰমণৰ লগত জড়িত এটা কাৰ্যসূচী বনালে আপোনালোকৰ পৰিয়ালত আজি সুখৰো সৃষ্টি হ'ব। এই সময়ত আপোনাৰ বাক্য আৰু আচৰণ দুয়োটাই নিয়ন্ত্ৰণত ৰাখিব লাগিব, কাৰণ বিবাদ আদি হোৱাৰ সম্ভাৱনা অধিক। আৰু সমস্যাবোৰ কেৱল শান্তিপূৰ্ণভাৱে সমাধান কৰিবলৈ যত্ন কৰিব, নহ'লে আপোনালোকৰ সন্মান হানি হোৱাৰো সম্ভাৱনা থাকিব। আৰু আজি আপোনাৰ হঠাতে এনে খৰচৰ সৃষ্টি হ'ব পাৰে যিয়ে আপোনাৰ বাজেটত ব্যাঘাত জন্মাব পাৰে। গতিকে আপুনি বাজেট অনুসৰি চলিবলৈ যত্ন কৰিব আৰু সামৰ্থ্য অনুসৰি কাৰোবাক ঋণ দিব। ব্যৱসায় সম্প্ৰসাৰণৰ পৰিকল্পনাৰ ওপৰত কাম কৰা আপোনাৰ বাবে আজি লাভজনক হ'ব আৰু কৰ্মচাৰীসকলৰ সহযোগত আপুনি উপযুক্ত অৱদানো পাই থাকিব আৰু ইয়াৰ ফলত আপোনালোকৰ ব্যৱসায়িক ক্ষেত্ৰত উৎপাদনো বৃদ্ধি পাব। ব্যৱসায়ী মহিলাসকলে নিজকে খাপ খুৱাই লোৱাত কিছু অসুবিধাৰ সন্মুখীন হ'ব পাৰে। গতিকে তেওঁলোকে বিষয়ৰ পৰা সহায় লোৱাটো বা কোনো অভিজ্ঞ ব্যক্তিৰ পৰা সহায় লোৱাটো তেওঁলোকৰ বাবে ভাল হ'ব। কাৰ্যালয়ত কামৰ বোজা বৃদ্ধি পোৱাৰ বাবে অতিৰিক্ত সময় কাম কৰিব লগা হ'ব পাৰে। এই ক্ষেত্ৰত নিয়োজিত লোকসকলে সহকৰ্মীৰ সহায় ল'লে তেওঁলোকে কিছু সকাহ অনুভৱ কৰিব। আপোনাৰ পত্নীৰ সহযোগত সকলো কাম কাজবোৰ শৃংখলাবদ্ধভাৱে চলি থাকিবলৈ আপুনি সক্ষম হ'ব বা চলাই নিবলৈ আপুনি সক্ষম হ'ব আৰু ঘৰত এক সুখৰ পৰিৱেশৰো সৃষ্টি হ'ব, যাৰ ফলত আপোনাৰ ঘৰৰ পৰিৱেশো সুসংগঠিত হৈ থাকিব। প্ৰেমৰ সম্পৰ্কটো আজি ঘনিষ্ঠতা বৃদ্ধি পোৱা দেখা যাব আৰু ইয়াৰ ফলত আপোনালোকৰ মানসিকভাৱে শান্তি পোৱাৰো সম্ভাৱনা আছে। স্বাস্থ্যৰ প্ৰতি আজি একেবাৰে অসাৱধান নহ'ব আৰু লগে লগে ভাল চিকিৎসকৰ পৰা পৰামৰ্শ ল'ব। এনে কৰিলে আপুনি সুস্থ হৈ থাকিবলৈ সক্ষম হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কমলা আৰু লাকি নম্বৰ হৈছে 1। এতিয়া কৰ্কট ৰাশি। কৰ্কট ৰাশি জাতকৰ আজি আপোনাৰ ব্যক্তিগত বিষয়ত কাকো হস্তক্ষেপ কৰিব নিদিব, অন্যথা আপোনাৰ ব্যক্তিগত কামবোৰ বিনষ্ট হ'ব পাৰে আৰু আপোনাৰ সিদ্ধান্তবোৰ অধিক লাভজনক বুলিও প্ৰমাণিত হ'ব। গতিকে নিজৰ সিদ্ধান্তবোৰ নিজে ল'বলৈ যত্ন কৰক। সামাজিক ক্ষেত্ৰত আপোনাৰ সন্মানীয় স্থান থাকিব, গতিকে সমাজ সম্পৰ্কীয় যিবোৰ কাম কাজ আছে সেইবোৰত অৰিহণা যোগাবলৈ যত্ন কৰক। ছাত্ৰ ছাত্ৰীসকলে নতুন অধ্যয়নৰ বাবে তেওঁলোকে আগ্ৰহ প্ৰকাশ কৰিব আৰু এই আগ্ৰহে তেওঁলোকক সফলতাও লাভ কৰাব। ধৰ্মীয় ভ্ৰমণৰ পৰিকল্পনা কৰিলে আজি আপুনি মানসিকভাৱে শান্তি লাভ কৰিবলৈ সক্ষম হ'ব। খৰখেদা আৰু অসাৱধানতাই আপোনাৰ লোকচানৰ আজি সৃষ্টি কৰিব পাৰে। গতিকে যিকোনো পদক্ষেপ লোৱাৰ আগত চিন্তা কৰিহে ল'ব, যাতে পিছত আপুনি অনুশোচনা কৰিব লগা নহয়। ঘৰত বয়োজ্যেষ্ঠসকলৰ পৰামৰ্শ আৰু পথ প্ৰদৰ্শনক আওকাণ নকৰিব, অন্যথা তেওঁলোকৰ পৰামৰ্শক যদি আওকাণ কৰে তেনেহ'লে আপোনাৰ বিপদ বাঢ়িব পাৰে। সন্তানৰ লগতো আজি কিছু সময় কটাওক, তেওঁলোকৰ সৈতে দুই এটা কথা কওক আৰু তেওঁলোকৰ সমস্যাৰ বিষয়েও সোধক। এনে কৰিলে তেওঁলোকৰ সমস্যা সমাধান পোৱাৰ উপৰিও তেওঁলোকৰ মনোবলো বৃদ্ধি পোৱা দেখা যাব। বিপৰীত লিংগৰ মানুহৰ লগত আজি মত বিনিময় কৰাৰ সময়ত শিষ্টাচাৰ বজাই ৰাখক, নহ'লে আপোনাৰ সন্মান হানি হোৱাৰো সম্ভাৱনা থাকিব। আপোনাৰ ইচ্ছামতে আজি ব্যৱসায়িক কাম কাজবোৰ চলাই নিবলৈ আপুনি সক্ষম হ'ব আৰু ইয়াৰ ফলত আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত ভাল প্ৰতিফলনো দেখা পাব। স্থান সলনি হোৱাৰো সম্ভাৱনা আছে, গতিকে আজি আপুনি যদি এই ক্ষেত্ৰত কিবা পৰামৰ্শ লয় তেনেহ'লে আপোনাৰ অধিক ফলপ্ৰসূ হ'ব। সম্পত্তি ক্ৰয় বিক্ৰয়ত আজি লোকচান হ'ব পাৰে, গতিকে এই কামবোৰ আজি পিছুৱাই ৰখাটোৱে আপোনাৰ বাবে ভাল হ'ব। চৰকাৰত সেৱা আগবঢ়োৱা লোকসকলে ৰাজহুৱা স্থানত সতৰ্ক হোৱাৰ প্ৰয়োজন আছে, কাৰণ তেওঁলোকৰ ৰাজহুৱা স্থানত কোনো অপ্ৰীতিকৰ ঘটনাও ঘটিব পাৰে। গতিকে অলপ সতৰ্কতাৰে আগবাঢ়িব। বন্ধু বান্ধৱ আৰু আত্মীয়ৰ লগত নিজকে আজি সুখী অনুভৱ কৰিবলৈ আজি সক্ষম হ'ব আৰু সুযোগো পাব। গতিকে আপুনি আজি নিজৰ ব্যস্ততাৰ পৰাও অলপ সময় আপুনি নিজৰ বন্ধু বান্ধৱৰ লগত কটাবলৈ যত্ন কৰক। প্ৰেমৰ সম্পৰ্কত ইজনে সিজনৰ অনুভৱক সন্মান কৰাটো গুৰুত্বপূৰ্ণ হ'ব। এনে কৰিলে আপোনালোকৰ সম্পৰ্কত ঘনিষ্ঠতা বৃদ্ধি পোৱা দেখা যাব। বাহনৰ দ্বাৰা বা পৰি যোৱাৰ ফলত আঘাত পোৱাৰ সম্ভাৱনা থাকিব, গতিকে আজি সাৱধানে আপুনি গাড়ী চলাবলৈ বা বাহনখন চলাবলৈ যত্ন কৰিব আৰু সতৰ্ক হৈ চলিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ক্ৰীম আৰু লাকি নম্বৰ হৈছে 4। এতিয়া সিংহ ৰাশি। সিংহ ৰাশি জাতকৰ আজি দীৰ্ঘদিনীয়া সমস্যাৰ পৰা সকাহ পাব আৰু আপোনাৰ বুদ্ধিমত্তা আৰু সামৰ্থ্যৰ শলাগো ল'ব। গতিকে আজিৰ দিনটো আপুনি কিছু ভাল খবৰে আপোনাক উৎফুল্লিত কৰিব।
আৰু সুবিধা পোৱাৰ লগতে আজি আপোনাৰ উৎসাহ আৰু শক্তিও অনুভৱ কৰিবলৈ সক্ষম হ'ব। ব্যক্তিগত কামত ব্যস্ত থকাৰ বাবে আজি কিছুমান ঘনিষ্ঠ সম্পৰ্কত আওকাণ কৰা যেন আপোনাৰ অনুভৱ হ'ব আৰু এনে কৰিলে আপোনাৰ সম্পৰ্কবোৰ অৱনতি ঘটিব পাৰে। গতিকে সম্পৰ্ক ৰক্ষা কৰিবলৈ আপুনি যত্ন কৰিব লাগিব আৰু তেওঁলোকৰ সৈতে ভাল সম্পৰ্ক বজাই ৰাখিবলৈ আপুনি বিশেষ প্ৰচেষ্টা চলালেহে আপুনি আজি সফল হ'ব। যদি আপোনাৰ সন্তানৰ বিবাহত কোনো বাধা আহিছে তেনেহ'লে আপোনাৰ কোনোবা আত্মীয়ৰ লগত সেই বিষয়ে কথা পতাটো উপযুক্ত হ'ব। ইয়াৰ ফলত আপোনালোকৰ সঠিক সমাধান ওলাই আহিব। ব্যৱসায়ত আভ্যন্তৰীণ কাম কাজৰ ওপৰত চকু ৰখাটো প্ৰয়োজনীয় হ'ব, কাৰণ বাহিৰৰ মানুহে আপোনাৰ কৰ্মক্ষেত্ৰত কিছু বাধাৰ সৃষ্টি কৰিব পাৰে। গতিকে কৰ্মচাৰীৰ সৈতে আপোনালোকৰ আভ্যন্তৰীণ পৰিৱেশটো ভালদৰে ৰাখিবলৈ যত্ন কৰক। এনে কৰিলে আপোনালোকৰ ব্যৱসায়ত কোনো ধৰণৰ নেতিবাচক পৰিৱেশৰ সৃষ্টি নহয়। আৰু আজি খং নিয়ন্ত্ৰণ কৰি শান্তিৰে সমাধান বিচাৰিবলৈ যত্ন কৰক। লগতে আপুনি এই বিষয়ে আৰু অধিক চিন্তা চৰ্চা কৰক যাতে আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত কোনবোৰ ক্ষেত্ৰত পৰিৱৰ্তন কৰিলে আপুনি ভাল ফল লাভ কৰিব। আৰু লগতে আপোনাৰ ব্যৱসায়িক ফাইল আৰু কাগজ পত্ৰসমূহ সংগঠিত কৰি ৰাখিবলৈ যত্ন কৰক, অন্যথা এইবোৰ হেৰাই গ'লে আপোনাৰ বিপদ হোৱাৰো সম্ভাৱনা অধিক। ঘৰৰ বয়োজ্যেষ্ঠসকলৰ নিৰ্দেশনা আৰু উপদেশ নিশ্চয়কৈ মানি চলক। এনে কৰিলে আপোনালোকৰ ঘৰৰ ব্যৱস্থাটো সুসংগঠিত হৈ থাকিব আৰু ঘৰৰ ব্যৱস্থাক লৈ স্বামী স্ত্ৰীৰ মাজতো আজি বিবাদ হোৱাৰ সম্ভাৱনা আছে। গতিকে সাৱধান হওক যাতে ঘৰৰ কথাবোৰ কোনো কাৰণতে ওলাই নাযায় বা অন্য কোনোবাই যাতে ঘৰত হস্তক্ষেপ নকৰে। শাৰীৰিক আৰু মানসিক ক্লান্তি আজি আহিব পাৰে, গতিকে স্বাস্থ্যৰ প্ৰতি আপুনি অসাৱধান হোৱাটো উপযুক্ত নহ'ব। উচিত চিকিৎসা গ্ৰহণ কৰিব আৰু লগতে ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ হ'লে ব্যায়াম আৰু যোগাসনত গুৰুত্ব দিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কমলা আৰু লাকি নম্বৰ হৈছে 3। এতিয়া কন্যা ৰাশি। কন্যা ৰাশি জাতকৰ আজি আপোনাৰ সন্মুখত বহুতো বিকল্প থাকিব, মাত্ৰ আপুনি ভাল সিদ্ধান্ত ল'ব পাৰিব লাগিব, তেতিয়াহে আপুনি সুফল লাভ কৰিব। যদি পূৰ্বপুৰুষৰ সম্পত্তিৰ সন্দৰ্ভত কোনো বিবাদ হৈ আছে তেনেহ'লে ইয়াৰ সমাধানৰ বাবে এইটোৱে উপযুক্ত সময়। গতিকে এজন শুভাকাংক্ষীৰ পৰামৰ্শ আৰু পথ প্ৰদৰ্শনে আপোনাৰ এই ক্ষেত্ৰত সহায়ক কৰিব। কোনো বিশেষ সিদ্ধান্তৰ সন্দৰ্ভত অসুবিধা যদি সন্মুখীন হয় তেনেহ'লে অভিজ্ঞ ব্যক্তিৰ পৰামৰ্শ লৈ সেইবোৰ সমাধান কৰিবলৈ যত্ন কৰক। আৰু আজি কাৰোবাক কোনো প্ৰতিশ্ৰুতি দিয়াৰ আগতে সঠিকভাৱে চিন্তা কৰক, নহ'লে নিজেই বিপদত পৰিব পাৰে। আৰু আজি অপ্ৰয়োজনীয় খৰচ নিয়ন্ত্ৰণ কৰিবলৈ যত্ন কৰক, লগতে সঞ্চয়ৰ ওপৰতো গুৰুত্ব দিয়ক, অন্যথা আপোনাৰ আৰ্থিক অৱস্থা বেয়া হ'ব পাৰে। ব্যৱসায়ৰ সৈতে জড়িত নতুন সম্ভাৱনাৰ উন্মেষ ঘটিব আৰু আপোনাৰ প্ৰতিটো কামৰ থকা আকৰ্ষণে আপোনাক নিশ্চয় কিবা এটা লাভ কৰাবলৈও বাধ্য কৰাব আৰু ইয়াৰ ফলত আপুনি ব্যৱসায়িক ক্ষেত্ৰত কিছু ভাল প্ৰতিফলনো দেখা পাব। ডাঙৰ কথা এটা কৰাৰ আগতে বা ডাঙৰ চুক্তি কৰাৰ আগতে নিশ্চিতভাৱে ভালদৰে তদন্ত কৰি ল'ব আৰু চুক্তি স্বাক্ষৰ কৰাৰ সময়ত আপুনি ভালদৰে কাগজ পত্ৰবোৰ পঢ়ি ল'ব, অন্যথা সৰু ভুলে আপোনাক ডাঙৰ বিপদত পেলাব পাৰে। অফিচত চলি থকা ৰাজনীতিৰ পৰা নিজকে আঁতৰাই ৰাখক, আপুনি হয়তো প্ৰতাৰিত হ'ব পাৰে। গতিকে নিয়োজিত লোকসকলে আজি চাকৰিৰ ক্ষেত্ৰত অলপ সাৱধান হ'ব লাগিব। বৈবাহিক সম্পৰ্ক আজি মধুৰ আৰু সুষম হ'ব আৰু ঘৰৰ ব্যৱস্থাগত পৰিৱেশৰো সৃষ্টি হ'ব। প্ৰেমৰ সম্পৰ্কত কিবা কাৰণত বিচ্ছেদৰ পৰিস্থিতিৰো সৃষ্টি হ'ব পাৰে, গতিকে আজি আপোনালোকে অলপ প্ৰেমৰ ক্ষেত্ৰত সতৰ্ক হ'ব লাগিব। এলাৰ্জি আৰু কাহ চৰ্দিৰ দৰে সমস্যাই আজি আপোনাক আমনি দিব পাৰে, অসাৱধান নহ'ব, লগে লগে চিকিৎসা গ্ৰহণ কৰিব আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ আয়ুৰ্বেদিক বস্তু সেৱন কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে সেউজীয়া আৰু লাকি নম্বৰ হৈছে 9। এতিয়া তুলা ৰাশি। তুলা ৰাশিৰ জাতকৰ আজি গ্ৰহৰ অৱস্থান অনুকূল হৈ আছে, গতিকে আপোনাৰ সপোন আজি বাস্তৱায়িত হ'লে আপুনি শান্তি অনুভৱ কৰিব। গতিকে কঠোৰ পৰিশ্ৰম আপুনি অব্যাহত ৰাখক। যদি আপুনি নতুন ঘৰ বা সম্পত্তি কিনাৰ কথা ভাবিছে তেনেহ'লে আপোনাৰ সিদ্ধান্ত অতি উপযুক্ত হ'ব। প্ৰতিযোগিতামূলক পৰীক্ষাত বা প্ৰতিযোগিতামূলক কোনো ক্ষেত্ৰত যুৱক যুৱতীসকলে উন্নত ফলাফল লাভ কৰিব আৰু এনে হ'লে তেওঁলোকৰ মানসিকভাৱে শান্তি লাভ কৰিব। আনৰ ব্যক্তিগত বিষয়ৰ পৰা নিজকে আঁতৰাই ৰাখক, কোনো ধৰণৰ হস্তক্ষেপ নকৰিব, অন্যথা বিপদৰ সৃষ্টি হ'ব পাৰে। আৰু কিছুমান মানুহৰ মাজত আজি আপোনাৰ অপমানৰ সন্মুখীন কৰিব লগা হ'ব পাৰে, গতিকে আজি আপুনি অলপ সুসংগঠিত হ'ব আৰু পাৰিলে অলপ কথা বতৰা কমাই ক'ব। টকা অহাৰ আগতে যাবলগীয়া বাটটো সাজু হৈ থাকিব, গতিকে অপ্ৰয়োজনীয় ব্যয় নিয়ন্ত্ৰণ কৰাটো খুবেই প্ৰয়োজনীয় হ'ব। যদি আপুনি সম্পত্তিত বিনিয়োগ কৰিছে তেনেহ'লে অভিজ্ঞ ব্যক্তিৰ পৰা কাগজ পত্ৰ পৰীক্ষা কৰাওক। যদি আপুনি কোনো আত্মীয়ৰ সৈতে অংশীদাৰিত্ব ব্যৱসায় কৰাৰ পৰিকল্পনা কৰিছে তেনেহ'লে প্ৰথমে ইয়াৰ সকলো দিশ ইজনে সিজনৰ লগত আলোচনা কৰক আৰু সকলো দিশৰ বিষয়ে চিন্তা চৰ্চা কৰিহে আগবাঢ়িব। হাৰ্ডৱেৰ সম্পৰ্কীয় ব্যৱসায়ত আজি লাভজনক পৰিস্থিতিৰ সৃষ্টি হৈছে, গতিকে এই ক্ষেত্ৰত আজি আপুনি কিছু ভাল ফল লাভ কৰিব।
ঘৰৰ পৰিৱেশ অনুশাসিত আৰু মান্য হ'ব। অপ্ৰয়োজনীয় কথা বতৰাৰ ফলত আপোনালোকৰ ঘৰৰ পৰিৱেশ উত্তেজিত হ'ব পাৰে। গতিকে অপ্ৰয়োজনীয় কথা বতৰাবোৰ কমাই আপোনালোকৰ যিবোৰ ব্যৱহাৰিক কথা বতৰা সেইবোৰ কৰিবলৈ যত্ন কৰক আৰু ঘৰখন কিদৰে ভাল হৈ থাকে তাৰ প্ৰতি যত্ন লওক। প্ৰেমৰ সম্পৰ্কত আজি সময় আৰু ধন নষ্ট নকৰিব, ইয়াৰ ফলত আপোনালোকৰ নিজৰে ক্ষতি হ'ব। খাদ্যাভ্যাসৰ প্ৰতি অসাৱধানতাৰ বাবে পেটৰ লগত জড়িত কিছুমান সমস্যাৰ সৃষ্টি হ'ব পাৰে। গতিকে সুষম ৰুটিন বজাই ৰাখিলে স্বাস্থ্যজনিত সমস্যাৰ পৰা ৰক্ষা পৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কেশৰ আৰু লাকি নম্বৰ হৈছে 1। এতিয়া বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশি জাতকৰ আজি বিদেশৰ সৈতে জড়িত যিকোনো বাকী থকা কাম সম্পূৰ্ণ হোৱাৰ উচিত সম্ভাৱনা আছে। গতিকে এই ক্ষেত্ৰত আপুনি আজি গুৰুত্ব দিয়ক। এজন গুৰুত্বপূৰ্ণ ব্যক্তিৰ সৈতে সাক্ষাৎ কৰাটো আপোনাৰ বাবে লাভজনক হ'ব আৰু আপোনাৰ ব্যক্তিত্বতো ইতিবাচক পৰিৱৰ্তন আহিব। ভৱিষ্যতৰ লগত জড়িত যিকোনো প্ৰচেষ্টাত যুৱক যুৱতীসকলে যুক্তিসংগত সফলতাও লাভ কৰিব পাৰিব আৰু ইয়ে তেওঁলোকক মানসিক শান্তিও প্ৰদান কৰিব। আনৰ বিষয়ত আজি হস্তক্ষেপ নকৰিব, কাৰণ বিবাদৰ সৃষ্টি হ'ব পাৰে আৰু ইয়াৰ ফলত আপোনালোকৰ আইনী ব্যৱস্থাও হ'ব পাৰে। গতিকে নিজকে আজি এই ক্ষেত্ৰৰ পৰা আঁতৰাই ৰাখক। নিজৰ কামত আজি মন দিলে আপোনাৰ বেছি ভাল হ'ব। অসাৰ কামত গুৰুত্ব দিলে আপোনাৰ নিজৰ ক্ষতিহে হ'ব। ব্যৱসায়িক স্থানত সকলো কাম সুচাৰুৰূপে সম্পূৰ্ণ হ'ব আৰু আপোনাৰ কৰ্মচাৰীসকলেও আপোনাৰ ব্যৱসায়িক যি লক্ষ্য আছে সেইবোৰত উপনীত হোৱাত আপোনাক সহায় কৰিব। গতিকে তেওঁলোকৰ সুবিধা অসুবিধাৰ ক্ষেত্ৰতো আপুনি গুৰুত্ব দিব লাগিব। নিয়োজিত লোকসকলে নিজৰ লক্ষ্যত উপনীত হোৱাৰ লগে লগে পদোন্নতিও পাব পাৰে আৰু আপোনাৰ বিশেষ প্ৰকল্পৰ সম্বন্ধীয় তথ্য আপুনি সকলোৰে আগত প্ৰকাশ নকৰিব, কাৰণ গোপন কৰি ৰাখিলেহে আপুনি এই ক্ষেত্ৰত সফলতা লাভ কৰিব পাৰিব। অত্যাধিক অনুশাসনে আজি আপোনাৰ জীৱনসংগীৰ লগত সংঘাতৰ সৃষ্টি কৰিব পাৰে আৰু আপোনাৰ ঘৰৰ পৰিৱেশো বেয়া হ'ব পাৰে। গতিকে আপুনি বেছি অনুশাসন জাপি নিদিব। সকলোৰে মাজত বন্ধুত্বপূৰ্ণ আচৰণ বজাই ৰাখক। আপোনাৰ ঘৰৰ পৰিৱেশ ভাল হৈ পৰিব আৰু পৰিৱেশটো আনন্দময় কৰি ৰাখিবলৈ হ'লে মনোৰঞ্জন আৰু উপহাৰ দিয়াৰ অনুষ্ঠানো পৰিকল্পনা কৰিব পাৰে। এনে কৰিলে আপোনাৰ ঘৰৰ পৰিৱেশ আকৌ সুখদায়ক হ'ব। আজি আপোনাৰ এচিডিটি বা যিকোনো সংক্ৰমণৰ ফলত পেটৰ বিষ হ'ব পাৰে। গতিকে যিমান পাৰে তৰল পদাৰ্থ সেৱন কৰক আৰু লগতে উচিত চিকিৎসা গ্ৰহণ কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কেশৰ আৰু লাকি নম্বৰ হৈছে 3। এতিয়া ধনুৰাশি। ধনুৰাশি জাতকৰ আজি বহুদিন ধৰি বাকী থকা কামৰ সমাধান পাব আৰু নিজৰ ওপৰত বিশ্বাস ৰখাটো গুৰুত্বপূৰ্ণ হ'ব। নিজৰ মূল্য প্ৰমাণ কৰক। ইয়াৰ ফলত আপুনি সকলো কামতে আজি ইতিবাচকতাও দেখিব পাৰিব। ঘনিষ্ঠ আত্মীয়ক লগ পালে আজি গুৰুত্বপূৰ্ণ তথ্য পোৱা সম্ভৱ হ'ব আৰু সময়ে সময়ে আপুনি নিজকে উন্নত কৰিবলৈ চেষ্টা কৰিব লাগিব। সন্তানৰ পৰা আজি সন্তুষ্টি লাভ কৰিব আৰু ইয়াৰ ফলত আপোনাৰ ঘৰৰ পৰিৱেশো ভাল হৈ পৰিব। যুৱক যুৱতীসকলে অসাৰ কামত লিপ্ত হৈ নিজৰ কেৰিয়াৰ নষ্ট কৰিব নালাগে। অস্থিৰ মনটোৱে লক্ষ্যত মনোনিৱেশ কৰাত বাধাৰ সৃষ্টি কৰিব পাৰে। গতিকে আজি আপুনি বেছি দায়িত্ব নল'ব। ধ্যান ধাৰণাত কিছু সময় কটাওক। ইয়াৰ দ্বাৰা আপুনি ইতিবাচকতা পাব আৰু লগতে আপুনি নেতিবাচক প্ৰৱণতা থকা ব্যক্তিৰ পৰা আঁতৰত থাকক বা দূৰত্ব বজাই ৰাখক। কৰ্মক্ষেত্ৰত পৰিকল্পনা ৰূপায়ণ কৰিবলৈ কামৰ পদ্ধতি আৰু মান অধিক উন্নতি কৰাৰ প্ৰয়োজন আছে আৰু কৰ্মচাৰীসকলৰ সম্পূৰ্ণ সহযোগিতা আপোনাৰ ওপৰত থাকিব। গতিকে আজি আপুনি ব্যৱসায়িক ক্ষেত্ৰতো ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব। চৰকাৰী চাকৰিত কৰ্মৰত লোকে কোনো কামত গাফিলতিৰ বাবে ভুল কৰিব পাৰে আৰু ইয়াৰ ফলত তেওঁলোকৰ কিছু নেতিবাচক পৰিৱেশৰো সৃষ্টি হ'ব। গতিকে সময় থাকোঁতে আপোনাৰ ভুলবোৰ শুধৰাই লওক। বিবাহিত জীৱনত বিসংগতিৰ পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে আৰু ইজনে সিজনৰ অনুভৱবোৰ বুজি পোৱাটো আপোনালোকৰ গুৰুত্বপূৰ্ণ হ'ব। এনে কৰিলে আপোনালোকৰ পৰিৱেশবোৰ আকৌ অনুকূল হৈ পৰিব। বিবাহযোগ্যসকলৰ বাবে বিবাহৰ প্ৰস্তাৱ পোৱাৰ সম্ভাৱনা আছে আৰু ইয়াৰ ফলত আপোনালোকৰ ঘৰৰ পৰিৱেশো আনন্দময় হৈ পৰিব। কামৰ প্ৰতি আজি উদ্বেগ আৰু মানসিক চাপে আজি আপোনাৰ স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পেলাব পাৰে। গতিকে নিজৰ জীৱনশৈলী আৰু খাদ্যাভ্যাসৰ প্ৰতি বিশেষ যত্ন ল'ব আৰু লগতে ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ হ'লে আপুনি আয়ুৰ্বেদিক বস্তু সেৱন কৰাটো আপোনাৰ বাবে গুৰুত্বপূৰ্ণ হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে হালধীয়া আৰু লাকি নম্বৰ হৈছে 2। এতিয়া মকৰ ৰাশি। মকৰ ৰাশি জাতকৰ আজি বিশেষ কামৰ বাবে গোটেই দিনটো দৌৰি ফুৰিব লগা হ'ব পাৰে আৰু আকাংক্ষিত ফলাফল পালে আজি আপুনি সুখী অনুভৱ কৰিব। গতিকে আজি আপুনি বুদ্ধিমত্তাও অলপ প্ৰয়োগ কৰিব লাগিব। ঘনিষ্ঠ আত্মীয়ৰ সৈতে আজি আপোনাৰ বৈঠক অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে আৰু পাৰস্পৰিক আদান প্ৰদানৰ জৰিয়তে সকলোৱে সুখী অনুভৱো কৰিব। যুৱক যুৱতীসকলে তেওঁলোকৰ ব্যৱসায়ৰ সৈতে জড়িত কিছু নিৰ্দেশনা লাভ কৰিলে তেওঁলোকে আজি সুখী অনুভৱ কৰিব আৰু তেওঁলোকে আগবাঢ়ি যোৱাত তেওঁলোকে কোনো অভিজ্ঞ ব্যক্তিৰ পৰা সহায় লোৱাটো তেওঁলোকৰ বাবে গুৰুত্বপূৰ্ণ হ'ব।
যিকোনো ডাঙৰ সিদ্ধান্ত লোৱাৰ সময়ত আপুনি হৃদয় আৰু মনৰ মাজত সমন্বয় বজাই ৰাখিব লাগিব। খৰখেদাকে কৰা কাম আপোনাৰ বাবে ক্ষতি হ'ব পাৰে। আৰু আজি আপুনি আনক সহায় কৰাৰ সময়ত নিজৰ সময় আৰু সামৰ্থ্যৰ কথাও মনত ৰাখিব। ইয়াৰ বাবে আপোনাৰ বহু গুৰুত্বপূৰ্ণ কাম স্থবিৰ হৈ পৰিব পাৰে। গতিকে নিজৰ কামখিনি কৰাৰ পিছতহে বেলেগ কামত গুৰুত্ব দিব। ব্যৱসায়ত নতুন যিকোনো কাম কৰাৰ আগতে পুনৰ চিন্তা কৰাটো আপোনাৰ বাবে জৰুৰী হ'ব, কাৰণ বৰ্তমান যি ঘটি আছে তাৰ ওপৰতে গুৰুত্ব দিয়াটো আপোনাৰ বাবে বেছি লাভজনক হ'ব। বহুজাতিক কোম্পানীত কাম কৰা লোকসকলে হয়তো পদোন্নতিৰ সন্দৰ্ভতো ভাল খবৰ লাভ কৰিব পাৰে আৰু ইয়াৰ ফলত তেওঁলোকে মানসিক শান্তিও লাভ কৰিব। কিবা এটা সন্দৰ্ভত আজি স্বামী স্ত্ৰীৰ মাজত কিছু মতানৈক্যৰো সৃষ্টি হ'ব পাৰে। গতিকে সময় থাকোঁতে আপোনালোকে এই পৰিস্থিতিবোৰ সমাধান কৰি ল'ব, অন্যথা ইয়াৰ ফলত আপোনালোকৰ কিছু নেতিবাচক পৰিস্থিতিৰো সৃষ্টি হ'ব পাৰে, যাৰ ফলত পৰিয়াল ব্যৱস্থাটো ক্ষতি হ'ব পাৰে। যুৱক যুৱতীসকলে প্ৰেমৰ সম্পৰ্কৰ পৰিৱৰ্তে নিজৰ কেৰিয়াৰত গুৰুত্ব দিয়ক। এনে কৰিলে তেওঁলোকে কেৰিয়াৰত উন্নতি কৰাটো সক্ষম হ'ব। অত্যাধিক কামৰ বোজাৰ বাবে শাৰীৰিক আৰু মানসিক অৱসাদ আহিব পাৰে। গতিকে আপোনাৰ কাম আনৰ লগত শ্বেয়াৰ কৰিবলৈ চেষ্টা কৰক আৰু নিজকে জিৰণি দিবলৈও আপুনি নিশ্চিত কৰিব। এনে কৰিলে আপুনি সুস্থ হৈ থাকিব আৰু শাৰীৰিকভাৱেও আপুনি সুস্থ অনুভৱ কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে হালধীয়া আৰু লাকি নম্বৰ হৈছে 1। এতিয়া কুম্ভ ৰাশি। কুম্ভ ৰাশি জাতক আজি গ্ৰহৰ অৱস্থান আৰু ভাগ্যই আপোনাৰ সম্পূৰ্ণৰূপে সহায় কৰি আছে আৰু লগতে সমৰ্থনো কৰি আছে। গতিকে আপোনাৰ কঠোৰ পৰিশ্ৰম অব্যাহত ৰাখিলে আপুনি নিশ্চয় আজি সফল হ'ব। আপোনাৰ যোগাযোগ বা সংবাদ মাধ্যমৰ জৰিয়তে অধিক ব্যক্তিগত আৰু ব্যৱসায়িক তথ্য লাভ কৰাটো আপোনাৰ বাবে সক্ষম কৰাব আৰু আপোনাৰ ঘৰ আজি সুন্দৰ কৰাৰ বাবে নতুন নতুন সামগ্ৰী ক্ৰয় কৰাৰো পৰিকল্পনা হ'ব। পৰিয়ালৰ সৈতে উপভোগ্য ভ্ৰমণৰ পৰিকল্পনা কৰাটো আপোনাৰ বাবে আজি লাভজনক হ'ব। ইয়াৰ ফলত পৰিয়ালৰ সকলো সদস্যৰ লগত ঘনিষ্ঠতাও বৃদ্ধি পাব। এটা পদ্ধতিগত ৰুটিন আজি সৃষ্টি কৰক। ইয়াৰ ফলত আপুনি দিনটোত কি কি কাম কৰিব তাৰো আপুনি উমান পাব। ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকৰ পঢ়াৰ প্ৰতি মনোযোগ দিয়াটো ভাল হ'ব। এলাহৰ বাবে কোনো কাম আজি পিছুৱাই দিবলৈ চেষ্টা নকৰিব, অন্যথা আপোনাৰ কামবোৰ আবদ্ধ হৈ পৰিব। যিকোনো মানুহৰ লগত মত বিনিময় কৰাৰ সময়ত সাৱধান হ'ব, কাৰণ নেতিবাচক কথাই পাৰস্পৰিক সম্পৰ্ক নষ্ট কৰিব পাৰে। ব্যৱসায়িক কাম কাজ আপোনাৰ ইচ্ছামতে বা আপোনাৰ ইচ্ছা অনুসৰি সম্পূৰ্ণ কৰিব পাৰিব আৰু নতুন পৰিকল্পনাবোৰো আজি ফলপ্ৰসূ হ'ব। কৰ্মসংস্থাপনত থকা লোকসকলে নিজৰ কাম দক্ষতাৰে সম্পূৰ্ণ কৰিলে তেওঁলোকে বিষয়ৰ পৰাও সহায় পাব। স্বামী স্ত্ৰীয়ে ইজনে সিজনৰ অনুভৱক বুজিলে পাৰস্পৰিক সহযোগিতা ঘৰতে সমস্যা সমাধানৰ কাৰক হ'ব আৰু ইয়ে আপোনালোকৰ ঘৰত সুখ প্ৰদান কৰিব। অত্যাধিক ব্যস্ততা আৰু কামৰ বোজাৰ বাবে মানসিক চাপ থাকিব পাৰে। গতিকে ধ্যান ধাৰণত কিছু সময় কটাওক আৰু ভাল সাহিত্য পঢ়াই আপোনাক শক্তিশালী কৰি ৰাখিব আৰু নিসংগতাত কিছু সময় কটালেও আপুনি কিছু শক্তি অনুভৱ কৰিব। আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ হ'লে আপুনি আজি ব্যায়াম আৰু যোগাসনতো গুৰুত্ব দিয়ক। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ৰঙা আৰু লাকি নম্বৰ হৈছে 4। এতিয়া মীন ৰাশি। মীন ৰাশি জাতকৰ আজি নিজৰ ৰুটিনত পৰিৱৰ্তন কৰি আকাংক্ষিত ফলাফল লাভ কৰিব পাৰিব আৰু কিছু সময় উচৰ্গা কৰিলে আপুনি মানসিক শান্তিও লাভ কৰিব। আপোনাৰ ইচ্ছামতে আজি কাম সম্পূৰ্ণ হ'ব আৰু ইয়াৰ ফলত আপুনি সুখ লাভ কৰিব। সামাজিক আৰু ৰাজনৈতিক ক্ষেত্ৰত আপুনি আজি আগ্ৰহী হ'ব আৰু আপোনাৰ শক্তি আৰু আত্মবিশ্বাসেৰে ভৰি থকাও অনুভৱ কৰিব পাৰিব। যিকোনো প্ৰতিকূল পৰিস্থিতিত মনোবল উচ্চ কৰি ৰাখক। কোনো অচিনাকি মানুহক বেছি বিশ্বাস নকৰিব, অন্যথা তেওঁ কোৱা কথাবোৰত কোনো গুৰুত্ব নিদিলে আপোনাৰ কোনো ধৰণৰ ক্ষতিৰ সন্মুখীন নহয়, অন্যথা আপোনাৰ বহু প্ৰতাৰিত হোৱাৰো সম্ভাৱনা থাকিব। যিকোনো বস্তু ক্ৰয় কৰাৰ সময়ত মনত ৰাখিব যে কোনোবাই আপোনাক প্ৰতাৰণাও কৰিব পাৰে। গতিকে সকলো সময়তে আপুনি সতৰ্ক হৈ থাকিব। ব্যৱসায়ত উত্থান পতন হ'ব পাৰে। এটা নিৰ্দিষ্ট কৌশল বনাই কাম কৰক। ইয়াৰ ফলত আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত কোনো ধৰণৰ ক্ষয়ক্ষতি নহয়। বিত্ত সম্পৰ্কীয় ব্যৱসায়তো আজি ভাল লাভৰ আশা কৰা হৈছে। গতিকে আপুনি এই ক্ষেত্ৰত আগবাঢ়িব পাৰে আৰু অংশীদাৰিত্ব ব্যৱসায়ত আপোনাৰ সংগীৰ সৈতে আপোনাৰ সম্পৰ্কত তিক্ততাৰ সৃষ্টি হ'ব নিদিব। কোনো ধৰণৰ বাদ বিবাদৰ পৰিস্থিতি উদ্ভৱ হ'লে পাৰস্পৰিক সমন্বয়ৰ জৰিয়তে আপোনালোকে পৰিস্থিতি বা সমস্যাবোৰ সমাধান কৰিবলৈ যত্ন কৰিব। নিয়োজিত লোকসকলে আজি এটা ডাঙৰ প্ৰজেক্ট পাব পাৰে আৰু কিন্তু এই প্ৰজেক্টবোৰ তেওঁলোকে সুচাৰুৰূপে কৰিলে তেওঁলোকৰ কিছু লাভ হোৱাও দেখা যাব। পৰিয়ালৰ লোকৰ মাজত উপযুক্ত সম্প্ৰীতিৰ বাবে ঘৰখনত সুখ আৰু শান্তিৰ পৰিৱেশে বিৰাজ কৰিব আৰু ইয়াৰ ফলত পৰিয়ালত আজি সুখদায়ক পৰিৱেশৰো সৃষ্টি হ'ব। প্ৰেমৰ সম্পৰ্কৰ পৰা আঁতৰি থকাটোৱে আপোনাৰ বাবে আজি মংগল হ'ব, কাৰণ আজি আপোনাৰ প্ৰেমৰ সম্পৰ্কত কিছু নেতিবাচক পৰিস্থিতিৰো সৃষ্টি হ'ব পাৰে। কেতিয়াবা আপোনাৰ বিকাৰগ্ৰস্ত মানসিক অৱস্থাই আপোনাক কৰ্মক্ষমতাৰ ওপৰত নেতিবাচক প্ৰভাৱ পেলাব পাৰে। গতিকে প্ৰাণায়াম কৰক আৰু নিসংগতাত কিছু সময় কটাওক। ইয়াৰ ফলত আপোনাৰ ভিতৰত চলি থকা যিবোৰ সমস্যা আছে সেইবোৰৰ উমান পাব আৰু আপুনি আগুৱাই যাবলৈ সফল হ'ব।
আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে আকাশী নীলা আৰু লাকি নম্বৰ হৈছে 6 আজিৰ ৰাশিফল সিদ্ধান ইয়াতে সমাপ্ত কৰিছো আপোনালোকক বহুত বহুত ধন্যবাদ লগতে যদি ভিডিঅটো ভাল লাগিছে তেনেহলে লাইক আৰু কমেন্ট কৰিবলৈ নাপাহৰিব